Hello everyone, welcome back to my another vlog. আজি বহুত দিনৰ মূৰত আকৌ আজি এটা ভিডিও আৰম্ভ কৰি দিছো। এফালে যাবলৈ ওলাইছে কাপোৰ কানি লৈ মেলি আৰু আজি আমাৰ ঘৰত আলহী আছে মানে কালি আহিলে আলহী কিন্তু ভিডিও কৰাহে হোৱা নাই। আলহী মানে সখিয়নিহত আহিছে আৰু তাহাতৰ লগতে এতিয়া আমি মানে এনে অকনমান ফুৰিবলৈ যাওঁ ৰাস্তাফালে ডিগবৈ ফালে যাওঁ বুলি ভাবিছো। তাকে ভাবিলো ভিডিওটা আৰম্ভ কৰি দিও আৰু আপোনালোককো দেখাই গৈ থাকিম ক'ত যাওঁ কি কৰো। সো বলক এতিয়া তললৈ যাওঁ। আলফুল তলত হোৱাই থৈ আহিছো, তাই কাপোৰ কানি পিন্ধুৱাই নাই। তাই একেবাৰে গাড়ীতে পিন্ধামগে, কাপোৰ চাপোৰ লৈ লৈছো। চবলক আজি ভিডিওটো আৰম্ভ কৰো আৰু কি কৰো কি নকৰো দেখাই যাম। আৰু এফালে আলফুলৰ ভৰিকেইটা চাওকচোন কেনেকৈ আছে। তাই মানে চিটত বহি আছে আৰু এফালে মই মোবাইল চব দলিয়াই থৈ দিছে তলত। তাৰপিছতে আমি গৈ আছোঁ এতিয়া। আমি ওলাই আহোঁতে 2:30 মানে বাজিলে। দেৰিয়ে হৈ গ'ল আচলতে, বতৰটো মানে অকণমান বৰষুণ দিছে, আকৌ ৰ'দ দিছে, বৰষুণ দিছে, এনেকুৱা হৈ আছে মানে যাওঁ নাযাওঁ ভাবি পেলাই ওলাই আহিলোঁ আৰু বতৰটো অকণমান ভাল কৰাৰ কাৰণে। তাৰপিছতে আহি থাকোঁতে এনেকৈ ৰাস্তাতে আমি চিপছ কিবাকিবি কিনি ল'লোঁ আৰু সেইবোৰ মানে জুচ কিবাকিবি খাই মেলি আহিলোঁ। আৰু আলফুলো প্ৰথমবাৰৰ কাৰণে জুচ খালে। আচলতে এইবিলাক বস্তু খুৱাব একদমেই নালাগে ল'ৰা ছোৱালীক, কিন্তু মানে অকণমান আৰু তাইক এনেই খাবলৈ বিচৰাৰ কাৰণে অকণমান এনেই জাষ্ট খাবলৈ দিলোঁ, কিন্তু খাব তাই জনা নাই মানে এনেকৈ তাই আচলতে চুপি খাব নাজানে, এনেই জাষ্ট কামুৰিহে আছে। তাৰপিছত আমি পালোঁগৈ ডিগবৈ মই আগতে কেতিয়াও আহি পোৱা নাছিলোঁ, এইবাৰে ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। আৰু ডিগবৈখন সঁচাকৈ বহুত চাফা হয়, গোটেই ডিগবৈখনটো দেখা নাই, আমি অকল পাৰ্কখনলৈহে গৈছিলোঁ। আৰু যাওঁতে এয়া চাওকচোন কি হ'ল, গাড়ীৰ পৰা নামিব লৈছোঁহে একদম গোটেই আন্ধাৰ কৰি দিলে নহয়, মানে সাংঘাতিক ডাঙৰ বৰষুণ আৰু মানে সেইটো কাৰণে আচলতে গাড়ীৰ ভিতৰতে বহুত সময় আমি বহি থাকিবলগীয়া হ'ল। বৰষুণটো দি দিলে বহুত ডাঙৰকৈ, কিন্তু ভাগ্য ভাল আছিলে যে বৰষুণটো বেছি সময় নিদিলে, কিয়নো বহুত বেছি ডাঙৰকৈ আহি গ'ল মানে বৰষুণটো। তাৰপিছত আমি গ'লোঁ পাৰ্কৰ ভিতৰলৈ। পাৰ্কখন বহুত বেছি চাফা আছিলে। যিসকল ডিগবৈৰ হয় আৰু যিসকলে এইখন পাৰ্কলৈ আহিছে তেওঁলোকে নিশ্চয়কৈ গম পাব, বহুত বেছি ধুনীয়া আছিলে পাৰ্কখন। তাৰপিছতে পাৰ্কত যেতিয়া আমি সোমালোঁ তেতিয়া মানে বৰষুণটো একদম কমপ্লিটলি শেষ হৈ গৈছিলে। আৰু যেতিয়া আমি পাৰ্কৰ পৰা ওলাই আহিছোঁ তেতিয়া আকৌ বৰষুণ দি দিলে। আৰু এয়া পাৰ্কৰ ভিতৰত দেখিছেনে ইমান বেছি ধুনীয়া লাগিছে পানীখিনি। আৰু এইফালে সেইটো সময়তে এখন ট্ৰেইনো আহি গ'ল। আমি গৈ পোৱাৰ লগালগ আলফালে বহুত বেছি ভাল পালে। তাই আচলতে মানে এনেকুৱা এটা এনভাইৰনমেণ্ট তাইও মানে ভাল পায়, বাহিৰত গৈ ফুৰি মেলি কিমাননো তাই আৰু ভিতৰতে সোমাই থাকিব। আৰু সিহঁতিও যিহেতুকে আহিলে, আমি অকলেনো ক'তনো যাম ফুৰিবলৈ, কোনো লগো নাই, সেইকাৰণে কোনোবা এটা লগ থাকিলে মানে ভাল লাগে ক'ৰবাত ফুৰিবলৈ মেলিবলৈ যাবলৈ। আৰু তাহাঁতেও ক'লে যাওঁ ব'লা বুলি, ডিগবৈ যিহেতুকে গৈ পোৱা নাই। আমি একচুৱেলি যোৱা কথা আছিলে চৰাইদেউলৈ, কিন্তু বহুত বেছি দেৰি হৈ যোৱাৰ কাৰণে ভাবিলোঁ ওচৰতে ক'ৰবাত যাওঁ। ডিগবৈ যিহেতুকে গৈ পোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ ডিগবৈলৈকে যাওঁ বুলি। তাৰপিছত এয়া পাৰ্কখন আপোনালোকক দেখাইছোঁ। আজিৰ ভিডিঅ'টো একেবাৰে অকণমানি এটা সৰু ভিডিঅ' হ'ব। নেক্সট ভিডিঅ'ত ভালদৰে আপোনালোকক দেখাম, আমি আৰু ক'ৰবাত ফুৰিবলৈ যাম। এইকেইদিন মানে অকল ফুৰাৰ ভিডিঅ'ই আপোনালোকে দেখিবলৈ পাব। তাৰপিছত এইফালে আমি আহি পালোঁহি। এয়া দেখিছেনে পাৰ্কখনক এবাৰ দেখাই দিছোঁ আপোনালোকক। তাৰপিছতে মই ইয়াতে কেইটামান ৰিলছ বনাই ল'লোঁ, যিহেতু ইমান ধুনীয়া এটা পৰিৱেশ, গোটেইখন সেউজীয়াৰে ভৰি আছিলে। তাৰ ওপৰত ইমান ধুনীয়া এখন দলং, বহুত বেছি ধুনীয়া। আৰু ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া, ৰিলছ বনাবৰ কাৰণে ধুনীয়া, কিন্তু মই বেছিকৈ সেইবিলাক বনাব মেলিব নোৱাৰিলোঁ, কিয়নো আলফুলকো লৈ থাকিব লাগে কোচত, তাইও মানে আমনি কৰি আছিলে। ডিগবৈৰ পৰা আমি আহিলোঁ, আহি পাওঁতে আমাৰ আন্ধাৰে হ'ল। আৰু হেপীৰ মামীয়েকৰ ঘৰত সোমালোঁ, দুলীয়াজান অইল কলনীত। তাতে অলপ সময় থাকিলোঁ। তাৰপিছতে আহিলোঁ ঘৰত, ভাত পানী বনাই মেলি আকৌ খাই বৈ উঠিলোঁ। তাৰপিছত একেবাৰে ৰাতিপুৱাহে আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। ৰাতিপুৱা যিহেতু আমি দুজনীয়ে ভাত পানী বনালোঁ দুজনীয়ে মিলি, আৰু যিহেতু একেবাৰে সোনকালে আমি মানে এফালে যাবলৈ ওলাইছোঁ ফুৰিবৰ কাৰণে, আৰু এফালে বস্তু পেকিং কৰি আছোঁ, মই এতিয়ালৈকে ওলোৱাই নাই, বহুত বেছি দেৰি হৈ গ'ল। চ' একেবাৰে নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাম আমি ক'ত গৈছোঁ কি কথা। চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়।